হেল্ল' ডিয়াৰ ষ্টুডেণ্টছ, ৱেলকাম বেক টু দ্য চেনেল। আজি আমি এইটো ভিডিঅ'ত ক্লাছ 10 গণিতৰ আমি 3.3 শেষৰ প্ৰশ্নটো আমি কৰিম, কুৱেশ্যন নম্বৰ 12। অ'কে, ইয়াত আমাক কি বুলি কৈছে, দুটা সংখ্যাৰ অন্তৰ দিয়া আছে, মানে ডিফাৰেঞ্চ দিয়া আছে। ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে 4 হয়। অ'কে, সৰু সংখ্যাটোৰ দুগুণৰ লগত ডাঙৰ সংখ্যাটো 3 গুণ ল'লে যোগ দিলে 82 হয় সংখ্যা দুটা নিৰ্ণয় কৰা। তো আমি সংখ্যা দুটা ওলাব লাগে। অ'কে, যিহেতু আমি সংখ্যা দুটা নাজানো, তো আমি এইটো ধৰি ল'ব লাগিব, ধৰা হ'ল সংখ্যা দুটা এক্স আৰু ৱাই বুলি ধৰি ল'ম। অ'কে, সেইটো হৈ গ'ল আমাৰ কুৱেশ্যন নম্বৰ 12, হয় না? এক্সাৰচাইজ কিমান আছিল এইটো 3.3। অ'কে, তো আমাক যেহেতু ওলাব দিছে, কি ওলাব দিছে, সংখ্যা দুটা নিৰ্ণয় কৰা। তো আমি ধৰি ল'ম, ধৰা হ'ল সংখ্যা দুটা কি ধৰি ল'ম, এক্স আৰু ৱাই। অ'কে, এক্স আৰু ৱাই। অ'কে, ইয়াত আমি এটা কথা মেনশ্যন কৰি দিব লাগিব, কোনটো ডাঙৰ হয় কোনটো সৰু হয় এইটো লিখি দিলে ভাল। তো আমি লিখিলোঁ এক্স গ্ৰেটাৰ দেন ৱাই। অ'কে, এক্সটো ডাঙৰ বুলি আমি ধৰিছোঁ। এতিয়া যদি আমি প্ৰশ্নমতে বা প্ৰথম চৰ্তমতে প্ৰশ্ন যদি আমি ভালকৈ পঢ়ি চাওঁ, দুটা সংখ্যাৰ অন্তৰ মানে কি হয়, ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিলে কিমান হ'ব, 4 হ'ব। তো ইয়াত আমি ডাঙৰটো এক্স বুলি ধৰিছোঁ, অৰ্থাৎ মই এক্সৰ পৰা ৱাই বিয়োগ কৰিলে কিমান হ'ব, এইটো 4 হ'ব। অ'কে, তো এইটো আমি ধৰিলোঁ 1 নম্বৰ সমীকৰণ। নেক্সট যদি আমি পঢ়োঁ, সৰু সংখ্যাটোৰ দুগুণৰ লগত ডাঙৰ সংখ্যাটোৰ 3 গুণ যোগ দিলে। অ'কে, সৰু সংখ্যাটোৰ দুগুণৰ লগত, তো সৰু সংখ্যা আমাৰ ৱাই আছিল, এইটো দ্বিতীয় চৰ্তমতে। তো সৰু সংখ্যাটো আমাৰ কি আছিল, ৱাই আছিল। তো দুগুণৰ লগত, ইয়াৰ দুগুণৰ লগত যদি আমি সৰু সংখ্যাটোৰ দুগুণৰ লগত যদি আমি কি কৰোঁ, ডাঙৰ সংখ্যাটোৰ 3 গুণ যোগ দিলে, ডাঙৰ সংখ্যাটোৰ 3 গুণ ল'ব লাগিব। মানে ডাঙৰ সংখ্যা আমাৰ এক্স আছিলে, এক্সৰ 3 গুণ ল'ব লাগিব, তাৰ যোগ দিব দিছে। তো দুটা আমি যোগ কৰিলোঁ, যোগ কৰিলে কি হ'ব বুলি কৈছে, 82 হয়। তো এইটো কিমান হ'ব, 82ৰ সমান হ'ব। অ'কে, তো এইটো আমি ধৰিলোঁ কিমান নম্বৰ সমীকৰণ, 2 নম্বৰ সমীকৰণ। এতিয়া আমি অপনয়ন পদ্ধতিত কৰিম। তো 1ৰ পৰা 2 নম্বৰটো বিয়োগ কৰিব লাগিব। কিন্তু যদি আমি চাওঁ, 1 আৰু 2 একো মিলি থকা নাই, হয়নে? ইয়াৰ যিকোনো পদ মিলিব লাগে, এক্স থকা পদটো মিলিব লাগে বা ৱাই থকা পদটো মিলিব লাগে, কিন্তু নাই মিলা। তো নিমিলিলে আমি কি কৰিব লাগে, পূৰণ। তো 1 নম্বৰক আমি পূৰণ কৰিম। 2 নম্বৰত কি আছে, 3 আছে, এক্সৰ সহগটো আমি 3ৰে পূৰণ কৰিম। 3ৰে যদি আমি গোটেইখিনি 1 নম্বৰ সমীকৰণক পূৰণ কৰি যাওঁ, তো প্ৰথমতে 3 আৰু এক্স হ'ব 3x মাইনাছ 3ৰে এইটো ৱাইক পূৰণ হ'ব, 3 × y কি হ'ব 3y আৰু সমান 3 আৰু 4 পূৰণ হ'লে 4 3 গুণ 12। অ'কে, তেনেকৈ আমি 2 নম্বৰকো পূৰণ কৰিম। 2 নম্বৰক আমি যদি কিহেৰে পূৰণ কৰিব লাগিব, ইয়াত একো নাই, এক্সৰ লগত একো নাই, মানে 1 আছে, সহগ কি আছে 1। তো একেৰে পূৰণ কৰিলেও হয়, নকৰিলেও হয়। তো যি আছে সমীকৰণ সেইটোৱে থাকিব, একেৰে পূৰণ কৰিলে যি থাকে সেইটোৱে থাকি যায়, নহয় জানো? তো এইটো আমি আছে 3x + 2y আৰু এইটো আছে 82। তো এইটো আমি লিখি দিলোঁ। অ'কে, তো এইটো প্লাছটো হ'ব মাইনাছ, এইটো প্লাছ আছে মাইনাছ, এইটো প্লাছ আছে মাইনাছ। তো প্লাছ থাকিলে মাইনাছ হয়, মাইনাছ থাকিলে প্লাছ হয়। অ'কে, এইটো চেম বস্তু, এবাৰ প্লাছত এবাৰ মাইনাছত আছে, যোগ হ'লে বিয়োগ হৈ যাব, মানে যোগ বিয়োগ কৰিলে 0 হৈ যাব। এইটো মাইনাছত আছে, এইটো মাইনাছত আছে, একে চিন থাকিলে যোগ কৰিব লাগিব, 3 আৰু 2 মিলি হ'ব 5, মানে 5টা ৱাই, দুটাও বিয়োগ চিন আছিলে, সেইকাৰণে মাইনাছ চিনটো থাকিব। এটা প্লাছত আছে, এটা মাইনাছত আছে, আমি বিয়োগ কৰিব লাগিব, হয়নে? তো আমি যদি চাওঁ 82ৰ পৰা যদি 10 বিয়োগ কৰিব হ'ব 72, 72ৰ পৰা 2 বিয়োগ কৰিলে আমাৰ হ'ব 70, বা 82ৰ পৰা 12 বিয়োগ কৰিলে 70। মাইনাছতো ডাঙৰ আছে, সেইকাৰণে মাইনাছ চিনটো থাকি যাব, মাইনাছ আমি কাটি দিব পাৰোঁ দুইফালে। এটা y = ইফালে আছে 70, 5টো ইফালে পূৰণ হৈ আছিল, সোঁফালে আহিলে হৰত আহি যাব। তো 5ৰে মই 7ক কাটিব পাৰিম, 5 × 5 বাকী থাকিব 2, 20 হ'ব, 5 × 4 = 20, অৰ্থাৎ মই ৱাইৰ মান কিমান পালোঁ, 14 পালোঁ। অ'কে, তো ৱাইৰ মান মই ক'ত পাতি দিম, 1ত পাতি দিম। ৱাইৰ মান ক'ত পাতিম, 1ত পাতি পাওঁ। ৱাইৰ মান যদি আমি 1ত পাতি দিওঁ, 1 নম্বৰ সমীকৰণটো কি আছিল, 1 নম্বৰ সমীকৰণ আছিল এইটো x - y = 4, x - y সমান কি হ'ব, 4। অ'কে, x মানে x, y মানে আমাৰ কিমান আছিল, y মানে আছিল আমাৰ 14, সমান কিমান হৈ গ'ল, এইটো 4। তো ইয়াৰ পৰা মই কি পাম, x সমান এইটো হ'ব 4, 14টো ইফালে গ'লে কি হ'ব, +14। অ'কে, তো ইয়াৰ পৰা আমি পাই যাম x ৰ মান 14 আৰু 4 যোগ কৰিলে আমাৰ হৈ যাব 18। অ'কে, হৈ যাব 18। তো এটাকে আমি পালোঁ, এটাকে নিৰ্ণয় সংখ্যা দুটা হ'ল কিমান পাইছোঁ আমি, 18 পাইছোঁ আৰু কিমান পাইছোঁ, 14, হয়নে? এতিয়া যদি মই এইটো বিয়োগ কৰি চাওঁ, 18 পৰা 14 গ'লে কিমান হয়, 4 মিলি আছে প্ৰথমটো চৰ্টৰ লগত, এনেকৈ। তো এনেকৈ আমি ছেকেণ্ড চৰ্টটোৰ লগতো আমি মিলাই চাব পাৰিম। এইটো 2 গুণ আৰু 3 গুণৰ লগত আমি যোগ কৰোঁ, তেতিয়া আমাৰ 82 ওলাব। অ'কে, তো এইটো হৈ গ'ল আমাৰ কুৱেশ্যন নম্বৰ 12ৰ সমাধান।